মই প্ৰথমতে আজি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা BTCৰ থ্ৰুৱেদি যিটো নেকি এটা নাবাৰ্ড আমাৰ 31 31 নম্বৰ আমাৰ এই নাবাৰ্ড RIDF ফাণ্ড যিটো আছে এই ফাণ্ডৰ পৰা আমাৰ বৈৰালীৰ পৰা পানবাৰী হৈ নেশ্যনেল হাইৱে 31 চিট সংযোগ হোৱা যিটো মেইন পিডব্লিউডি ৰাস্তা আছে, যিটো ৰাস্তা নেকি একেবাৰে আমাৰ থিকলি পপুলেটেড গাঁৱৰ মাজেদি আহি পেলাই হাইৱেত লাগি গৈছে। আৰু এই অঞ্চলৰ ৰাইজে এই ৰাস্তাটোকে যোগাযোগৰ মেইন ৰাস্তা হিচাপে সদায় ব্যৱহাৰ কৰি আহিছিলে। এতিয়া কিন্তু দুখৰ কথাটো হ'ল যে আমাৰ ইয়াত পানবাৰী গাঁওখনত দুটা নদী আছে, সৰু সৰুকৈ নদী। এই নদীৰ ওপৰত বহু পুৰণা এটা আমাৰ কাঠৰ ব্ৰিজ আছিলে। সেই ব্ৰিজৰ অৱস্থা একেবাৰে এতিয়া ভাঙি চিঙি চুৰমাৰ হৈ যোৱা, ৰাইজে সেই ৰাস্তাটো ব্যৱহাৰ কৰিব লগা হোৱা এই অৱস্থাত আমাৰ ব্ৰিজবিলাক ভাল নোহোৱাৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল। গাড়ী ঘোঁৰা যাব নোৱাৰা হৈছিল। মানুহবিলাকে দলংখনত ইয়াৰ মাজেদি ওলাই গ'লে দলংখনৰ পৰা পৰি গৈ বহুত আঘাতপ্ৰাপ্ত হ'ব লগা হৈছিল। দীৰ্ঘম্যাদী দাবী আছিল ৰাইজৰ পৰা এই দলংবিলাক ভাল কৰিবৰ কাৰণে। কাঠৰ দলংটো হলাই RCC ব্ৰিজ বনাব লাগে, এই দাবীটো লৈ পেলাই যোৱাবাৰ আমাৰ এই অঞ্চলৰ ৰাইজে মোৰ ওচৰতো গৈছিলে, দাবী জনাইছিলে। মই আমাৰ ৱৰ্ল্ড বেংকৰ যিটো ফাণ্ড আছিলে সেই ফাণ্ডৰ পৰা ইয়াত পইচাটো দি দলংখন বনাবৰ কাৰণে ইতিমধ্যে চেংচনৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। সেই সময়তে তেতিয়াৰ আমাৰ UPPL চৰকাৰৰ আমাৰ স্থানীয় EM ডাঙৰীয়াই অলপ তেখেতৰ ফালৰ পৰা চেষ্টা কৰি তেখেতে নিজে আনিব বুলি নকৰাকৈ তেখেতৰ ওপৰত নিৰ্ভৰ কৰি এৰি দি পেলাই থাকিছিলোঁ। কিন্তু দেখা গ'ল যে এওঁলোকৰ চৰকাৰ উখলি গ'ল, আৰু চৰকাৰ যোৱাৰ পাছতো তেখেতসকলে নিজৰ চৰকাৰৰ আমোলত যিহেতু স্কিম এটাও আঁচনি ইয়াৰ নামত ধৰিব নোৱাৰিলে। ইয়াৰ কাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে নাবাৰ্ড RIDFৰ যিটো 31 নম্বৰ আমাৰ এটা স্কিম আছে, সেই স্কিমৰ পৰা আমাৰ এই দলংখনৰ কাৰণে ইতিমধ্যে 1,50,00,00,000 টকা ইয়াত চেংচন দিয়াৰ দ্বাৰা দি এই বছৰ দলংখন বনাবৰ কাৰণে ধৰা হৈছে। ইয়াৰে আধাৰশিলা স্থাপন মই আজি ইয়াত কাৰ্যসূচী হিচাপে হাতত লৈছোঁ। অঞ্চলৰ মানুহবিলাকক লগত লৈ পেলাই আমাৰ কাম ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজৰ চবৰে মনত এটা খুব এটা আনন্দ, খুব এটা ভাল পোৱাটো মই দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ দীৰ্ঘম্যাদী দাবী আজি পূৰণ হৈ গৈছে। আমাৰ BPF চৰকাৰৰ নেতৃত্বত সেই দলংবিলাক এতিয়া ভাল হ'বলৈ যিহেতু গৈছে, 5টা বছৰ যোৱাবাৰ চৰকাৰৰ আমোলত দলংখন ভাল হ'ব বুলি ৰাইজে যথেষ্ট আশা কৰিছিলে। আৰু ৰাইজৰ আগতো যোৱাবাৰ চৰকাৰে তেওঁলোকে বনাই দিবৰ কাৰণে বহুবাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। এতিয়া আমিহে আমাৰ চৰকাৰ অহাৰ লগে লগে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ লগত আলোচনা কৰি তেখেতৰ পৰা এই ফাণ্ডটো বিচাৰি এই ফাণ্ডৰ দ্বাৰা দি আমাৰ এই দুখন দলংখন বনাবৰ কাৰণে কাৰ্যসূচী হাতত লোৱা হ'ল, চেংচন ইতিমধ্যে দিয়া হ'ল। মই এই অঞ্চলৰ ৰাইজৰ দুখ বেদনা ভালকে বুজি পাওঁ। এই অঞ্চলৰ ৰাইজে কিমান যে কষ্ট পাই আছে, কিমান যে তেখেতসকলে এই দলংখনৰ কাৰণে নিজৰ যাতায়াতৰ ব্যৱস্থা ভাল নোহোৱাৰ ফলত জীয়াতু ভুগিব লগা হৈছে, সেই কথাবিলাক মই ভালকে উপলব্ধি কৰোঁ। ইয়াৰ কাৰণে প্ৰায়ৰিটি বেচিছত এইবিলাকৰ কাৰণে এই ফাণ্ডটো অনা হৈছে। মই আজি দলংখন ভাল হ'ব যিহেতু অঞ্চলৰ ৰাইজৰ দীৰ্ঘম্যাদী যিটো দাবী আছিলে সেই দাবী আজি পূৰণ হৈ গ'ল। যথেষ্ট ৰাইজে খুচি হৈছে, যথেষ্ট ৰাইজে ভাল পাইছে, আৰু এই অঞ্চলৰ সমস্যা স্থায়ীভাৱে সমাধান হৈ যাব। আজি কাৰ্যসূচী হিচাপে মই 3টা ফাউণ্ডেশ্যনৰ প্ৰগ্ৰাম লৈছোঁ। ইয়াৰ পিছত দ্বিতীয় কাৰ্যসূচী হ'ব আমাৰ জলাইশ্ৰীত থকা গান্ধী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। সেই বিদ্যালয়খনত 50 লক্ষ টকাৰ আমাৰ টিচাৰবিলাকৰ কোৱাৰ্টাৰ নিৰ্মাণৰ কাৰণে মই অসম চৰকাৰৰ পৰা আমাৰ বডোলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আনিছোঁ, আৰু এই টকাৰে এতিয়া এই টিচাৰ্ছ কোৱাৰ্টাৰটো বনাবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ব। আৰু ইয়াৰ পিছত আমাৰ নবীনগৰ তিতাগুৰি সংযোগী যিটো ৰাস্তা নেকি আমাৰ নৰ্থ গংগিয়াৰ লগত যোগাযোগ হয়, আৰু নৰ্থ গংগিয়াৰ পৰা আমি চিধাকৈ এতিয়া কচুগাঁওলৈকে ভিতৰি সেই ৰাস্তা দি আহিব পৰা এটা ভাল
ব্যৱস্থা আছে, কিন্তু আমাৰ তিতাগুৰি আৰু নবীনগৰৰ মাজত যিটো এটা ঢেলকোঙা ব্ৰিজ আছে, মানে নদী আছে, সেই নদীখনত কাঠৰ ব্ৰিজ থকাৰ কাৰণে আৰু কাঠৰ ব্ৰিজৰ অৱস্থা যিহেতু ভাঙি তাত গাড়ী চলাব নোৱাৰা, মানুহ আহিব যাব নোৱাৰা অৱস্থা হৈছে, সেইটো হলাই এতিয়া তাতো RCC ব্ৰিজ বনাবৰ কাৰণে চেংচন দিয়া হৈছে। যিহেতু ইয়াৰো এটা ফাউণ্ডেশ্যন আজি কৰা হ'ব আৰু ফাণ্ডটো একেই হয়, নাবাৰ্ডৰ পৰা RIDF পৰা, আৰু এই একে ফাণ্ডৰে কাম আজি মই তিতাগুৰি নবীনগৰ সংযোগী ৰাস্তাৰ ঢেলকোঙা ব্ৰিজখন বনাবৰ কাৰণে আধাৰশিলা স্থাপন মই কৰিম।